যি জীৱতত্বই কৃষ্ণদেৱৰ নাম গুণ যশ শ্ৰৱণ কীৰ্তন সপ্ৰেম ভক্তি আশ্ৰয় কৰে, সেই শৰীৰধাৰী জীৱতত্ব পুংলিংগ স্ত্ৰীলিংগ শিক্ষিত অশিক্ষিত ধনী দুখীয়া বুলি কোনো কথা নাই, সমস্তৰে পৰম মুকুতি। এয়া শাস্ত্ৰে আমাক সিদ্ধান্ত দিছে, কৃষ্ণৰ চৰণে বাঢ়ে সপ্ৰেম ভকতি, সি নৰ নাৰী পাৱে পৰম মুকুতি। আৰু সেইজন ভগৱন্ত পুৰুষে যদুকুলে অৱতাৰ ধাৰণ কৰি তেওঁ এক মুহূৰ্ততে এই সংসাৰ জগত ধ্বংস কৰিব পাৰে। তৎসত্ত্বেও তেওঁ এই সংসাৰলৈ যি তিনিটা কাৰণ লৈ আহিল, সেই তিনিটা কাৰণ সুন্দৰভাৱে তেওঁ নিৰ্মূল কৰিবলৈ আগবাঢ়িছে। ৰাম ইচ্ছা মাত্ৰে সংহৰিতে পাৰ ভূভাৰ, প্ৰভু নিজ চতুৰ ভুজে কৰিলা সংহাৰ। তেওঁ ইচ্ছা মাত্ৰে এই ভূভাৰ হৰণ কৰিব পাৰে, কিন্তু তৎসত্ত্বেও তেওঁ সেইটো নকৰি তেওঁ চতুৰ্ভুজ ৰূপ ধাৰণ কৰি এই ব্যৱস্থাটো পালনৰ বাবে আগবাঢ়িছে। আৰু সেইজন ভগৱন্তৰ দৰ্শনক লৈ আপোনাৰ মোৰ মাজত সমাজ বিশেষে কিন্তু বহু বাদ বিবাদ চলি থাকে। জয় জয় কৃষ্ণ সৰ্ব জগততে সাৰ, দৈৱকীৰ পুত্ৰ হেন বাদ মাত্ৰ যাৰ। যে আমি প্ৰত্যেক সমাজৰ বাপাইসকলে সেইজন ঈশ্বৰ কৃষ্ণদেৱৰে জয় জয়কাৰ ধ্বনি প্ৰকাশ ঘটাইছোঁ, কিন্তু তৎসত্ত্বেও আমাৰ মাজত কিন্তু বিভিন্ন ধৰণৰ খামখিয়ালি আছে। আমাৰ সমাজ ব্যৱস্থাত কিন্তু প্ৰত্যেকৰে চিন্তাত অলপ হ'লেও শাস্ত্ৰৰ ব্যতিক্ৰম নীতি কিন্তু দেখা পোৱা যায়। প্ৰথম স্কন্ধৰ ভাগৱতত ভীষ্মদেৱে যেতিয়া শৰসজ্জাত পৰি আছে, তেতিয়াই পঞ্চপাণ্ডৱ সহিতে কুন্তি আৰু বিভিন্নজন ঋষিমুনিৰ আগত এটি সুন্দৰ জ্ঞান গুৰুজনাই পদবন্ধে প্ৰকাশ কৰিছে। ও ৰাম ধৰ্মিষ্ঠ বলিষ্ঠ ধনুৰ্ধৰ, কিছুনুই যেহি কৰে ঈশ্বৰে, সেহি সে সত্য হুই। হে অৰ্জুন, হে যুধিষ্ঠিৰ, হে ভীম। যুধিষ্ঠিৰ, তুমি ভাবিছা যে সংসাৰত তোমাতকৈ ধাৰ্মিক দ্বিতীয়জন নাই। অৰ্জুন, তুমি ভাবিছা তোমাতকৈ শ্ৰেষ্ঠ ধনুৰ্ধৰ দ্বিতীয়জন নাই। ভীম, তুমি ভাবিছা তোমাতকৈ শ্ৰেষ্ঠ গদাধাৰী এই সংসাৰত নাই। কিন্তু মনত ৰাখিবা, এই সকলোখিনি ঈশ্বৰৰ ইচ্ছাতহে হৈছে। যেহি কৰে ঈশ্বৰে সেহিহে সত্য হুই। কিন্তু এই সত্য ঈশ্বৰৰ ইচ্ছা, ঈশ্বৰ চেষ্টা জানে কমন মহন্তে, ব্ৰহ্মা হৰু মোহ যাই যাক বিচাৰন্তে। সেইজন ঈশ্বৰৰ সেই কৰ্মক জানিবৰ বাবে মহন্তসকলৰ সাধ্য নাই। প্ৰমাণ যে ব্ৰহ্মা আৰু শিৱয়ো যাৰ তত্ত্ব বিচাৰ কৰি অন্ত কৰিব পৰা নাই, শেষ কৰিব পৰা নাই। আৰু সেইজন কোন জানানে? হে যুধিষ্ঠিৰ, হে অৰ্জুন, হে ভীম, হে নকুল, হে সহদেৱ, হে কুন্তি। তেওঁ কোন প্ৰকৃততে জানানে? ও ৰামে চিনাইবে লাগিলা ভীষ্মে মেলিয়া আঙ্গুলি, এহেন্তে
ঈশ্বৰ কৃষ্ণ কালুৱাংক বুলি। তোমালোকে চোৱা, এইজনেই হ'ল সেইজন ঈশ্বৰ কৃষ্ণ, কালু হ'ল এৱে যিজনে সম্প্ৰতিয়া সন্ত হুয়া দৈৱ কীৰ্তনয় আন্তে হুই জগতৰে সৃষ্টি স্থিতি লয়। এইজনেই সেইজন যিজনাক আমি ধূপ ধূনা জ্বলাই সেৱা কৰোঁ নামঘৰত, যিজনাক আমি গছৰ তলত গৈ সেৱা কৰোঁ। মন্দিৰ মছজিদ আদি বিভিন্ন সমাজৰ বিভিন্ন ধৰ্মাৱলম্বী লোকে এজনকে আমি চিন্তা কৰোঁ, কোনোবাই ঈশ্বৰ বুলি কৈছোঁ, কোনোবাই আল্লাহ বুলি কৈছোঁ, কোনোবাই গড বুলি কৈছোঁ। বেলেগ নহয়, সেইজন একেজনেই যিজন ভীষ্মই আঙুলি টোৱাই দেখুৱাইছে যে বৰ্তমান এওঁ দৈৱকীৰ পুত্ৰ হিচাপে শ্ৰীকৃষ্ণ নাম লৈ জগতত মনুষ্য ৰূপত প্ৰকাশ হৈছে। গতিকে এওঁতেই সৃষ্টি হৈছে, এওঁতেই স্থিতি হৈছে, আৰু এদিন এওঁতেই ব্ৰহ্মাণ্ড নাশ হ'ব, মানে লয় হ'ব। কোটি কোটি ব্ৰহ্মাণ্ডৰ নাথ এন্তে মহাহৰি মায়ায়ে লোকক মোহি আছে ছদ্ম কৰি। এওঁৱে তেওঁৰ মায়াক এই সমস্ত জগতৰ জীৱৰ মাজত প্ৰকাশ ঘটাই তেওঁক চিনিব নোৱাৰা এটা ব্যৱস্থাত তেওঁৱে দৰ্শন কৰাইছে। সেইকাৰণে আমি বিভিন্নজনে সমাজত থাকি আমাৰ সমাজৰ নিয়মটো শুদ্ধ, তেওঁলোকৰটো ভুল, এই ভাৱনাবিলাক যে আমাৰ আহি থাকে, মূল কাৰণটো হ'ল এইবিলাকেই ঈশ্বৰৰ মায়া। আচলতে ঈশ্বৰ আছে আমাৰ হৃদয়ৰ মাজত আত্মাৰূপত। গতিকে সমস্ত ভূতক ঈশ্বৰ জ্ঞান কৰিবলৈ গুৰুজন বস্তুৱে আমাক উপদেশ দিছে, কিন্তু উপদেশ দিলেও বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণু বুদ্ধি সৰ্বদাই মান্য কৰে, যে সমস্ততে ময়ে আছোঁ, সমস্তকে মই বুলি জ্ঞান কৰা তো নোৱাৰিলেও কোনো কথা নাই, পাৰিলে এজন মানুহে অন্তত অন্যজন মানুহকে আত্মাৰূপত ৰাম কৃষ্ণ হৰি বিষ্ণুৰ ভাৱনাৰে তুমি সেৱা কৰিবলৈ চেষ্টা কৰা। এতিয়া এইটো ভাবিছোঁ কিমানজনে, কৰিছোঁ পালন কিমানজনে, সেইটো নিৰ্ভৰ কৰিব আপোনাৰ মোৰ ভাৱনাৰ ওপৰত। বৰ্তমান এনেধৰণে পদবন্ধে প্ৰকাশ কৰিলে। আৰামে কৃষ্ণ ৰূপে বৈকুণ্ঠত কৰয় বিলাস, জানা নাহি কাল জনে মৰণৰ ত্ৰাস। ধৰ্ময় অৰ্থ কাম মুখ্য ইচাৰি পদাৰ্থ, অকৃষ্ণ কথা দুৰ্লভ পৰম পুৰুষাৰ্থ। আক লাগি ৰাজা গণে ৰাজ্য সুখ এৰি, তপোবনে গৈলা হবে ভিক্ষুৰূপ ধৰি। অন্য শ্ৰীমন্তৰ সংগে কৃষ্ণ কথা শুনিয়ে আনন্দের হিলা মহা মুক্তি কোন গণিয়ে। এ ৰাম শুনা মহাজন হবে নিজ মনে গুণী, পৰীক্ষিত ৰাজা তক হিলা শোক মুনি। দশম স্কন্ধৰ কথা
মহাভাগৱত কৃষ্ণৰ প্ৰসাদে সবে ভৈলা সমাপত আৰাম সাগৰ গম্ভীৰ গ্ৰন্থ মহাভাগৱত তৰ্ক পুৰাণৰ বেদ বেদান্তৰ মত এক শ্লোকৰ ব্যাখ্যা আছে শত অপদ বন্ধে আক কোনে কৰিবে কত আমি কিঞ্চিত দেখাইলো লোভ লগাইলো সবাৰ তেবে লোক ভাগৱত কৰিবে প্ৰচাৰ এতেকে আমাৰ নধৰিবা ইটো দুখ কৃষ্ণ কথা শুনি হয় পৰম সন্তোষ ভাগৱত শাস্ত্ৰে আউৰ নকৰিবা হেলা মহন্তৰ সংগ ধৰি তাৰ বেলা এৰামে ধন জনয়ৰ্জী বাৰ তেজি দুগ সকলো জনমতে পাই বিষয় ভোগ পৰম ভাগ্যে পাই মনুষ্য শৰীৰ নহিক শাশ্বত ইটো অজানি বা অধীৰ আমাৰ সমান কত আছে জানতে মৰি তাক দেখি কেন মতে আশা চিন্তা এৰি এৰাম নৰ হৰি ৰেখে পাই হৰিক ভজিত এহি জানি আন কৰে মে নকৰি বাচিত সহজে জঞ্জালতে যা ভজা জগন্নাথ অহৃদয়তে আছা প্ৰভু জানিবা সাক্ষাৎ কৃষ্ণ গুৰুজন বস্তুৱে ভগৱন্ত পুৰুষৰ উপস্থিতিৰ বিষয়ে পুনশ্চ আমাক দৰ্শন কৰাইছে যে ভগৱন্ত অৰ্থাৎ কৃষ্ণ তুমি আছাখিনো সবাৰো হৃদিত তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত এতিয়া সেই তত্ত্বটো কি
যে ভকতিৰ বীজ শৰণেখে নিজ প্ৰেমানন্দ তাৰ ফল শৰণ বিনাই ভকতি কৰয় এৱা ঘটৰ যেন জল। যদি আমি শৰণ ভজন আশ্ৰয় কৰিছোঁ তেতিয়াহ'লে নিশ্চিত ৰূপত শৰীৰত আত্মাৰূপত ভগৱন্তক দৰ্শন পাব লাগে। কিন্তু আমি তৎসত্ত্বেও যদি পোৱা নাই তেতিয়াহ'লে আমি বুজিব লাগিব যে আমাৰ শৰণ ভজনত ক'ৰবাত নহয় ক'ৰবাত অকণমান গণ্ডগোল ৰৈ গৈছে। যদি আমি ঠিকেই হৃদয়ৰ মাজত সমস্তকে আত্মাৰ ৰূপত ৰাম তত্ত্ব হিচাপে আশ্ৰয় কৰিব পাৰিছোঁ তেতিয়াহ'লে নিশ্চিত ৰূপত আমাৰ শৰণ ভজন শুদ্ধ ৰূপত আশ্ৰয় হৈছে। তে গুৰুজনে এই বিষয়টোত মনুষ্য শৰীৰটোৰ শ্ৰেষ্ঠত্ব দৰ্শন কৰাইছে। মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত কৈছে, বিষয় সম্বন্ধ সুখ সমস্ত যোনিতে পায় হৰি সেৱা একো স্থানে নাই। যেতি আত্মাতত্বই শৰীৰত প্ৰৱেশ কৰোঁতে সেই শৰীৰটো গছ মাছ কাছ কুকুৰ মেকুৰী গৰু ছাগলী মানুহ যিয়ে নহওক, মানুহক বাদ দি বাকী তিনিমুঠি শৰীৰত আমি আত্মাতত্ব প্ৰৱেশ কৰিলে শাস্ত্ৰই সিদ্ধান্ত দিছে বিষয় সুখটো সকলোতে পাবা। অৰ্থাৎ এজনী চৰায়ে জানে কেনেকৈ কণী পাৰি পোৱালি উলিয়াই বংশটো বৃদ্ধি কৰিব লাগে। এজোপা গছেও জানে কেনেকৈ ফলে ফুলে জাতিষ্কাৰ হৈ সেই গুটিৰ পৰা পুনৰ আকৌ একোজোপা গছৰ জন্ম দিব লাগে। এজোপা গছেও জানে, মাছ কাছয়ো জানে কেনেকৈ কণী পাৰি পোৱালি জন্ম দি সিহঁতৰ বংশ বিস্তাৰ কৰিব লাগে। তদনুৰূপ মানুহ নামৰ জীৱয়ো জানিব। কিন্তু গুৰুজনাই কৈছে মনুষ্য শৰীৰটো কিন্তু তেনেকুৱা নহয়। মনুষ্য শৰীৰটো হ'ল শৰীৰৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু জানি ফুৰা হৰি গুণ গায়। যে মানুহৰ শৰীৰটোতহে কেৱল আমি সৰ্বশক্তিমান ঈশ্বৰক উপাসনা কৰাৰ সৌভাগ্যৱন্ত হ'ব পাৰোঁ। বাকী তিনিমুঠি শৰীৰত এই সৌভাগ্যটো নাই। গতিকে মনুষ্য শৰীৰটো কিমান উত্তম পাত্ৰ এই দৰ্শনটো গুৰুজনাই প্ৰকাশ কৰিছে পুনশ্চ যে শুনিওক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ আত পৰে আন পুণ্য নাহিকে কলিত লভি আছা জন্ম যিটো ব্ৰহ্মাৰো বাঞ্ছিত জানি যত্নে কৰা পাণ কৃষ্ণ কথা অমৃত। যে মনুষ্য শৰীৰত প্ৰৱেশ কৰি মনুষ্য হিচাপে জন্মগ্ৰহণ কৰিবলৈ আমাৰ পিতৃপুৰুষ প্ৰজাপতি ব্ৰহ্মাই ইচ্ছা কৰিছে। কিমান উত্তম মনুষ্য শৰীৰটো। আকৌ নিমি ৰজায়ো কৈছে যে মনুষ্য শৰীৰটো কিমান উত্তম, যে যদি নৰ তনু ইটো ক্ষণিক অথিৰ তথাপি দুৰ্লভ মানুহ মনুষ্য শৰীৰ। যে মানুহৰ শৰীৰটো যদিও আমাক খন্তেকীয়া বুলি শাস্ত্ৰই কৈছে তথাপিতো কিন্তু মানুহৰ শৰীৰটোত অৱস্থান কৰিবলৈ ব্ৰহ্মায়ো ইচ্ছা কৰিছিল, মানে মনুষ্য শৰীৰটো পোৱাটো দুৰ্লভ। কিন্তু তাতোতকৈ দুৰ্লভ কি, তাহাতো দুৰ্লভ মানুহ ভকতৰ সংগ লভিলো দুৰ্লভ লাভ কিনো ভৈল ৰংগ। যে মনুষ্য শৰীৰটো ইমান উত্তম, তাৰ ভিতৰত আকৌ ভকতৰ সংগ পোৱাটো তাতোতকৈ দুৰ্লভ। গতিকে মনুষ্য শৰীৰটো পোৱাৰ পাছত আমাৰ কৰ্ম হ'ব যে ভকতৰ সংগ আশ্ৰয় কৰি ঈশ্বৰৰ নামটো আমি ধৰ্ম হিচাপে পালন কৰি জীৱন আগবঢ়াই নিয়া। আৰু সেইজন ভগৱন্ত প্ৰকৃততে আছে হৃদয়ৰ মাজত। কেনেকৈ আছে, যে সমস্ত কাষ্ঠতে অগ্নি আচন্ত ব্যাপী ঘড়ীখন বিনেতাংক নেদেখে কদাপি। যে প্ৰত্যেকজোপা গছতে প্ৰত্যেকডাল খৰিতে প্ৰত্যেকটো পাথৰতে অগ্নিতত্ত্ব থকা স্বত্তেও যেতিয়ালৈকে ইডাল খৰিয়ে সিডাল খৰিয়ে ইটো পাথৰে সিটো পাথৰে আমি ঘৰখন নকৰিম তেতিয়ালৈকে বিচৰা ধৰণে আমি জুই তত্ত্বটো দেখা নাপাওঁ। ঘৰখন কৰিবই লাগিব। প্ৰমাণটো চাব পাৰোঁ আমি যে কলপাতখিলাত মাটিৰ চাকি গছ, মিঠাতেলৰ পেকেটটো কাষতে,
ধূপৰ পেকেটটো কাষতে আৰু লগতে জুইশলা বাকচটো থৈ যাওঁচোন ধূপ কেইডাল নিজে নিজে জ্বলিব নেকি বন্তি গছ নিজে নিজে জ্বলিব নেকি নজ্বলে জুইশলা বাকচটোৰ পৰা কাঠিটো উলিয়াই খাৰে খাৰে ঘৰখন কৰিলেহে বিচৰা ধৰণে চাকি গছ জ্বলাবলৈ জুই আমি প্ৰত্যেকে দেখা পাম ঠিক তেনেকৈ গুৰুজনাই কৈছে ও সেহি মতে কৃষ্ণ আছা সবাৰু হিয়াত ঠিক সেই ধৰণে কৃষ্ণ তত্ত্ব সকলোৰে হৃদয়ত আছে ও ভকতি নভৈলে জানা নুহন্ত বেকত যেতিয়ালৈকে ভক্তি নহ'ব তেতিয়ালৈকে হৃদয়ৰ মাজত কৃষ্ণস্তু ভগৱন্তৰ উপলব্ধি আমাৰ নাহিব সেইকাৰণে ভক্তিয়ে হ'ল শ্ৰেষ্ঠ বস্তু আৰু ভক্তি মানে অৰ্থটো হ'ল ভক্তি শব্দৰ অৰ্থ আঢ়ৈষাৰ মন্ত্ৰ ভজ ধাতু যোগ ইক্তিন প্ৰত্যয় সমান ভক্তি ভজ ধাতুৰ অৰ্থ হ'ল ভাবি থকা ইক্তিন প্ৰত্যয়ৰ অৰ্থ হ'ল আনন্দ যাৰ কথা ভাবি থাকিলে জীৱই আনন্দৰ উপৰি আনন্দ লাভ কৰিব পাৰে পৰমানন্দ সহজানন্দ স্বৰূপানন্দ নিত্যানন্দ হৃদয়ানন্দ আদি ন আনন্দৰ গৰাকী হৈ যাব পাৰে তেওঁৰ নামেই হ'ল কৃষ্ণস্তু ভগৱান স্বয়ং এতিয়া আমি আনন্দ কাৰ পৰা পাওঁ ল'ৰাটোৰ পৰা পঢ়াই শুনে ডাঙৰ মানুহ কৰিম বোৱাৰী এজনী আনিব বুঢ়া বয়সত বহি বহি বোৱাৰীয়ে সন্মুখত দিব আমি খাম আৰু সেইটোৱে আনন্দ সেইটোৱে আশা কৰোঁ কিন্তু গুৰুজনাই কৈছে নহয় কৃষ্ণ নামত প্ৰত্যেক মুহূৰ্ততে পৰম আনন্দ লাভ কৰিব পাৰিবা গতিকে সেই সত্য বস্তুক আশ্ৰয় কৰিবলৈ চেষ্টা কৰা যিটো এতিয়া আমি উপলব্ধি কৰিবলৈ ৰৈ থকা নাই যিটো বস্তু বিদ্যালয় পাঠ্যপুথিত আপোনাক মোক শিক্ষাগুৰুসকলে তেতিয়াই শিকাইছিল যে সত্যৰ সদায় জয় কলপাতত লিখি আনিবলৈ কৈছিলে নহয় হাতৰ আখৰ ভাল হ'বলৈ অহিংসাই পৰম ধৰ্ম এই দুখাৰী বাক্য প্ৰত্যেক বিদ্যালয়তে হয়তো শিক্ষকে আমাক দিছিল কলপাতত লিখি আনিবলৈ এতিয়া সত্যৰ সদায় জয় মানে ঋগ্বেদৰ মন্ত্ৰ সত্যম এবম জয়তে সত্যৰ সদায় জয় না নিত্যম অন্যথা অৰ্থাৎ অসত্যৰ সদায় পৰাজয় সত্যৰহে সদায় জয় গতিকে সেইটো আমি তেতিয়া জনা নাছিলোঁ যে এইটো ঋগ্বেদৰ মন্ত্ৰ কিন্তু এতিয়া আমি জানিছোঁ যে এইটো ঋগ্বেদৰ মন্ত্ৰ গতিকে আমাক বিদ্যালয় পাঠ্যপুথিত শিক্ষাগত ব্যৱস্থাটোত শিক্ষাগুৰুসকলে তেতিয়াই আমাক আধ্যাত্মিক জ্ঞান দিছিল কিন্তু আপুনি আমি সেই সময়ত বোলে আপোনাৰ বয়স হ'লে বুদ্ধি হৈব ভাল বৰুণৰ পাখে বান্ধি থৈব কতকাল মানে জিভাত বৰুণ দেৱতা আছে গতিকে বৰুণ দেৱতাই জিভাত থাকি লোভটো তৃপ্তিটো আশ্ৰয় কৰিবৰ বাবে সেই লোভটো আমাক বঢ়াই বঢ়াই গৈ থাকে সেইকাৰণে আমি যিটো জ্ঞান তেতিয়া লাভ কৰিব লাগিছিল যিটো নাম আমি জিভাৰে আশ্ৰয় কৰিব লাগিছিল সেই নাম আশ্ৰয় কৰাৰ পৰা আমি নিজক আঁতৰাই ৰাখিলোঁ আৰু সেইকাৰণে হয়তো এটা পদ্যত কৈছিল অ ফুল নুফুল কিয় গৰুৱে যে আগ খাই মই নুফুলিম কিয় পাইছিলে নহয় পদ্যটো এতিয়া সেইটো পদ্যত একেবাৰে শেষৰ ফালে কি কৈছে বাৰু অ মেঘ বৰষুণ দিয় কিয় বোলে ভেকুলীয়ে যে তুৰতুৰাই মনো নিদিম কিয় ভেকুলীক সোধা হৈছে অ ভেকুলী তুৰতুৰাই থাক কিয় ভেকুলীয়ে উত্তৰ দিছে বোলে বোপা ককাৰ সচটো মইনো এৰিম কিয় এতিয়া দ্বিতীয় স্কন্ধ ভাগৱতত সেই দৰ্শনটো দিছে যে কৃষ্ণ কথা নাগায় কৰৈ আনহে ব্যাখ্যান জানা জিভা ভৈল তাৰো ব্যংগৰ সমান জিভাখনৰ দৰ্শন মাধৱ গুৰুজনাই নামঘোষাত দিছে হে জিভা সদা তোৰ মধুৰেখে প্ৰিয় মাত্ৰ জান তই ৰসৰ সাৰক হেৰ জিভা তোৰ ধৰ্ম কি জান নাই তই বোলে কি পচা শৰীৰটোৰ বাবে শক্তি আহৰণ কৰিবলৈ যি মুঠি আহাৰ গ্ৰহণ কৰিম সেই আহাৰ মুঠিৰ সোৱাদটো জ্বলা টেঙা তিতা মিঠা কেঁহা এইটো দিয়ে কেৱল আমাক জিভাখনে জিভাৰ ধৰ্ম সেইটোৱে গতিকে গুৰুজনাই কৈছে আন তেজি নিৰন্তৰে এই জ্বলা টেঙা তিতা মিঠা কেঁহা এই ধৰ্মবিলাক ত্যাগ কৰি নিৰন্তৰে কৰায়ুক মাত্ৰ পাণ নাৰায়ণ নাম অমৃতক
হেৰ' তই নাৰায়ণ বুলি ক'বলৈ চেষ্টা কৰচোন। সেই নাম অমৃত যদি তই পান কৰিব পাৰ, তেতিয়াহ'লে তোৰ দ্বাৰা, অৰ্থাৎ সেই জিভা তোৰ ধৰ্মৰ দ্বাৰা তোৰ বাকী ইন্দ্ৰিয়কেইটা সহিতে ২৪টা তত্ত্বৰে গঠিত শৰীৰটোত আত্মাতত্ত্ব প্ৰৱেশ কৰি জীৱন ধাৰণ কৰা জীৱনটোৰ সফলতা আহিব, সফল জীৱন হ'ব। গতিকে জিভাৰ ধৰ্মটো কৈছে যে তেনেকুৱা এখন জিভাক আমি আশ্ৰয় কৰিবলৈ শাস্ত্ৰই যেনেকৈ আমাক সিদ্ধান্ত দিছে তাক যদি নকৰোঁ, তেতিয়াহ'লে আমাৰ জিভাখনক কি বুলি ক'লে? জানা জিভা ভৈল তাৰ বেংগৰ সমান। সেই জিভাখন ভেকুলীৰ জিভা। তো ভেকুলীৰ গুণটো ক'লেই নহয় যে আমি পূৰ্বপুৰুষৰ নিয়মটো, অৰ্থাৎ বোপা ককাৰ সঁচটো মই নোৱাৰিম কিয়? এতিয়া সেইটো যদি আমাৰ হৈ আছে, তেতিয়াহ'লে আমাৰ জিভাখনক শাস্ত্ৰই কৈছে ভেকুলীৰ জিভা। আৰু তেনেকুৱা এখন জিভা যিজনৰ লগত থাকিব, সেইজন প্ৰকৃততে মানুহ নে ভেকুলী, তাৰ উত্তৰটো আমি নিজে নিজে ভাবিলেই হৈ যাম। সিদ্ধান্ত দিছে শাস্ত্ৰই, আকাৰত মানুহ, কিন্তু জিভা নামৰ ইন্দ্ৰিয়টোৰ কৰ্ম ধৰ্ম শাস্ত্ৰৰ লগত নিমিলাৰ কাৰণে তেওঁ প্ৰকৃততে মানুহ নহয়, ভেকুলী। যেনেকৈ ৰাৱণ, কুম্ভকৰ্ণ আৰু বিভীষণ তিনিওজনৰ জন্ম দিয়া পিতৃ হ'ল ব্ৰাহ্মণ, কিন্তু কৰ্মত ৰাৱণ আৰু কুম্ভকৰ্ণৰ ৰাক্ষস, কিন্তু কৰ্মত বিভীষণ ভকত, কিন্তু পিতৃ একেজনে ব্ৰাহ্মণ। গতিকে ব্ৰাহ্মণৰ সন্তান হৈও কৰ্মত যিধৰণে ৰাৱণক আমি ৰাক্ষস বুলি কওঁ, কুম্ভকৰ্ণক ৰাক্ষস বুলি কওঁ, কিন্তু বিভীষণক ভকত বুলি কওঁ, তদনুৰূপ শৰীৰটো মানুহৰ হ'ব পাৰে, যাৰ কৰ্ণ পথকত নগৈল দামোদৰ, যিজনৰ কাণ দুখন থাকিও কৃষ্ণ কথা শুনাৰ পৰা নিজক আঁতৰাই ৰাখিম, কুকুৰ সদৃশ সিটো অধম পামৰ। তেওঁক মানুহৰ শৰীৰৰ কুকুৰ বুলি গুৰুজনাই ককৰ্থনা কৰিছে। এতিয়া আমি কুকুৰনে ভেকুলীনে প্ৰকৃততে মানুহ, এইটো নিৰ্ভৰ কৰিব আমাৰ ইন্দ্ৰিয়বিলাকৰ দ্বাৰা কৰা কৰ্মবিলাক শাস্ত্ৰৰ লগত মিলি প্ৰকৃততে ধৰ্ম হৈ আছেনে নাই, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব আমি মানুহ নে বাকী পশুবিলাকৰ লগতহে আমাৰ জীৱনটো যাপন হৈছে, মানে তুলনা হৈছে। এতিয়া ভাগৱতে এনেধৰণে সিদ্ধান্ত দিলে যে কৃষ্ণৰূপে বৈকুণ্ঠত কৰয় বিলাস, জানা নাহি কাল জন্ম মৰণৰ ত্ৰাস। ভগৱন্ত কৃষ্ণ তত্ত্বই এক পৰম শক্তি, যাৰ জন্ম নাই, যাৰ মৃত্যু নাই। ধৰ্ম অৰ্থ কাম মোক্ষ ই চাৰি পদাৰ্থ, কৃষ্ণ কথা দুৰ্লভ পৰম পুৰুষাৰ্থ। অৰ্থাৎ এটি জীৱৰ পৰম পুৰুষাৰ্থ হ'ল, এটি পুৰুষৰ পৰম অৰ্থ হ'ব লাগিব কেৱল কৃষ্ণকেন্দ্ৰিক ভাৱনাযুক্ত। তুমি যদি ধৰ্ম কৰিছা কৰ্মৰ দ্বাৰা, তেতিয়াহ'লে হ'ব লাগিব কেৱল কৃষ্ণকেন্দ্ৰিক। তুমি যদি কিবা এটা অৰ্থ উপাৰ্জন কৰিছা, হ'ব লাগিব কেৱল কৃষ্ণকেন্দ্ৰিক। তুমি যদি কিবা এটা কৰ্ম কৰিবলৈ আগবাঢ়িছা, তেতিয়াহ'লে সেয়া হ'ব লাগিব কেৱল কৃষ্ণকেন্দ্ৰিক। প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি, হৰিক স্মৰণে আৰম্ভৰ শৌক সিদ্ধি। আমাৰ বহু সমাজত সম্বৰ্ধনা জনালে হাত চাপৰিটো মৰা যায়। বহু সমাজত এজন ভকতক আদৰণি জনাবলৈ যাওঁতে উৰুলি দিয়া যায়। গতিকে উৰুলি হাত চাপৰিতকৈ শ্ৰেষ্ঠ ধৰ্মটো হ'ল জয় ৰাম জয় কৃষ্ণ। এনেধৰণে কেৱল কৃষ্ণ ভাৱনাটো আমি পদ্মমুখহন্তে আশ্ৰয় কৰিব লাগে। অ হৰি অ ৰাম বা জয় ৰাম জয় কৃষ্ণ, যি সমাজৰ যি বা পাই আমি যেনেকৈ কওঁ, কেৱল কৃষ্ণ ভাৱনাৰে আমি সেৱাভাগ নিবেদন কৰিব লাগিব। তেতিয়াহে এইটোৰ দ্বাৰা জীৱতত্বৰ পুৰুষাৰ্থ বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। আক লাগি ৰাজাগণে ৰাজ্য সুখ এৰি, তপোবনে গৈলা সবে ভিক্ষু ৰূপ ধৰি। সেইজন কৃষ্ণদেৱৰে এক কণিকা কৃপাৰ বাবে ৰজাসকলে ৰাজ্য সুখ এৰি তপোবনত এজন ভিক্ষুক হিচাপে জীৱন যাপন কৰিছে। অন্য শ্ৰীমন্তৰ সংগে কৃষ্ণ কথা শুনি, আনন্দে ৰহিলা মহা মুক্তি কোনগণি। যে এজন শ্ৰেষ্ঠ মহন্তৰ মুখেৰে কৃষ্ণ কথা শুনি জীৱন যাপন কৰিবলৈ কোনো ইচ্ছা কৰিছে, অন্য হাতেদি তেওঁ কিন্তু মুক্তিকো ইচ্ছা কৰা নাই। আৰু সেইকাৰণে মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰ আৰম্ভণিতে প্ৰকাশ ঘটাইছে
যে মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময় মাগহু ভকতি। আমি যদি ভকত হ'ব বিচাৰিছোঁ তেতিয়াহ'লে আমি মুক্তিক এৰিব লাগিব, মনৰ পৰা সেই মুক্তি চিন্তাটো আমি ত্যাগ কৰিব লাগিব। এতিয়া মুক্তি চিন্তাটো আমি ত্যাগ কৰিব পাৰিছোঁ নে নাই পৰা সেইটো নিৰ্ভৰ কৰিব আপোনাৰ মোৰ কৰ্মৰ ওপৰত। এতিয়া আমি শিৱসাগৰৰ পৰা আহিছোঁ, শিৱসাগৰৰ পৰা আহোঁতে আমি এখন গাড়ী লৈ আহিছোঁ। গাড়ীখন লৈ আহোঁতে বা আমাক যোগাযোগ কৰোঁতে বাপজনাই যেতিয়া আমাক সুধিছিল যে আপুনি আমাৰ লংকা কাকিত অনুষ্ঠান এভাগ কৰিবলৈ আহোঁতে আপোনাক কিমান মাননি দিলে আপুনি আহিব পাৰিব। যদি আমি তেতিয়া বাপজনাক কৈছিলোঁ যে আমাক 15,000 20,000 কিবা এটা সংখ্যা যদি কৈছোঁ দিলেহে আমি যাব পাৰিম, তেতিয়াহ'লে আমি কেতিয়াও কৃষ্ণ কথা কোৱাৰ পৰা লাভৱান হ'ব নোৱাৰোঁ। এইটো আমাৰ সফল জীৱন নহয়। গতিকে শাস্ত্ৰই কৈছে এটা মুক্তিটো নিস্পৃহ যিটো, যে আমাৰ কৰ্ম হ'ল ভকতৰ মাজত কৃষ্ণ কথা আলোচনা কৰা, এইটো দায়িত্বহে আমাক অৰ্পণ কৰিছে। তে আমি সেইটো দায়িত্বহে পালন কৰিম। অহা যোৱাৰ বিনিময়ত বাপজনে আমাক কেনেধৰণে সেৱা কৰিব সেইটো সেৱকীজনৰ নিজৰ চিন্তাৰ ওপৰত নিৰ্ভৰ কৰিব। সেইটো আমাৰ দায়িত্ব নহয়, সেইটো দায়িত্ব তেওঁৰ ওপৰত। আৰু যি দিব তাতেই সন্তুষ্ট হৈ যাব পৰাটো কৃষ্ণকেন্দ্ৰিক ভাৱনাৰে জীৱন আগবঢ়াই নিয়া সেই ব্যক্তিজনৰ ওপৰত নিৰ্ভৰ কৰিব। যদি আমি দাবী জনাওঁ তেতিয়াহ'লে সেইটো কেতিয়াও শাস্ত্ৰসন্মত দৰ্শন নহয়। আৰু ঘোষা শাস্ত্ৰতটো গুৰুজনাই কৈছেই যে শংকৰে সংশয় ছেদি শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি, তাংক এৰি কি কাৰণে আনক বুলয় গুৰু কিনো লোক মহামূঢ়মতি। শংকৰে সংশয় ছেদ কৰি শাস্ত্ৰৰ তত্ত্বটো ভেদ কৰি প্ৰচাৰ কৰিছে কৃষ্ণৰ ভকতি। আৰু সেইকাৰণে আমি সমস্তজনেৰে গুৰু হ'ল কেৱল শ্ৰীমন্ত শংকৰদেৱ। আৰু সেইজনা গুৰুৱে আমাক দি থৈ গৈছে শংকৰেখে শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তত্ত্ব, প্ৰচাৰিলা শাস্ত্ৰসাৰ জানি, ইহাংকন জানি মোৰহে জীৱিকাৰ অৰ্থে ফুৰে, আপোনাৰ মহত্ব খানি। যদি আমি জীৱিকাৰ অৰ্থে ব্যৱস্থাটো পালন কৰোঁ তেতিয়াহ'লে প্ৰথম মূৰ্খ আমি। এইটো শাস্ত্ৰই সিদ্ধান্ত দিছে। গতিকে আমি শাস্ত্ৰ পঢ়ি মূৰ্খ হ'ব বিচাৰোঁ নে ভকত হ'ব বিচাৰোঁ সেইটো নিৰ্ভৰ কৰিব আপোনাৰ মোৰ চিন্তা ভাৱনা শাস্ত্ৰৰ লগত মিলিছে নে নাই মিলা তাৰ ওপৰত। এনেধৰণে প্ৰকাশ কৰি কৃপালু গুৰুজন বস্তুৱে আমি মনুষ্য জীৱনৰ সফলতা বিফলতাৰ জ্ঞান পদবন্ধে প্ৰকাশ কৰিছে। নৰ হৰি ৰেখে পায় হৰিক ভজিত, এহি জানি আন কৰ্মে নকৰিবা চিত। মানুহৰ শৰীৰতহে ঈশ্বৰ উপাসনা কৰাৰ সৌভাগ্যৱন্ত হয়, বাকী 3 মুঠি শৰীৰত সেই ব্যৱস্থাটো নাই। সহজে জঞ্জাল তেজা ভজা জগন্নাথ, হৃদয়তে আছা প্ৰভু জানিবা সাক্ষাৎ। যে সেইজন ঈশ্বৰ সকলোৰে হৃদয়ৰ মাজত আছে। সেইকাৰণে সকলোকে তুমি কৃষ্ণময় দেখিবৰ বাবে চেষ্টা কৰিবা। কাৰো প্ৰতি কুৰ্চুট কপট দম্ভ দস্য অহংকাৰী ভাৱনাবিলাক প্ৰয়োগ নকৰিবা। সকলোৰে লগত মিলা প্ৰীতিৰে জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰিবা। আৰু সেইকাৰণেই হয়তো ইতিমধ্যে মহাপ্ৰয়াণ হোৱা এটি সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ নাম জুবিন গাৰ্গ সমস্তৰে জ্ঞাত। আজি অলপ দিনৰ আগত বৈকুণ্ঠিক হৈছে, যাক আমি সমস্তজনাই ঈশ্বৰ পুত্ৰ বুলি আমি বিভূষিত কৰিছোঁ। ঈশ্বৰ পুত্ৰ কিয়? কাৰণ তেওঁৰ কৰ্মৰাজি শাস্ত্ৰৰ লগত হুবহু মিল আছে। যে ধন জন পুত্ৰ ভাৰ্যা সকলো অসাৰ বুলি কৈছে। তেওঁৰ জীৱনটো যদি আমি চাওঁ তেওঁ সকলোবিলাক অসাৰ বুলি প্ৰমাণ কৰি থৈ গৈছে। যে ৰাইজে তেওঁক যিমান দিলে সকলোখিনি তেওঁ উভতাই দি থৈ যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছে। আৰু হৈ নিজৰ কাৰণে কি ৰাখিম বুলি কৈছিল? যে কেৱল চিতাখন তেওঁ নিজৰ বাবে ৰাখিছিল, আৰু বাকী সকলো জগতৰ মংগলৰ বাবে তেওঁ দি থৈ গৈছে। তেওঁ ইমানেই অৱদান দি থৈ গ'ল, যিখিনি অৱদান আমি প্ৰত্যেকেই এতিয়া
তেওঁ বৈকুণ্ঠীৰ পাছত হৃদয়ত মৰ্মে মৰ্মে উপলব্ধি কৰিছে গতিকে শাস্ত্ৰৰ যি দৰ্শন যদি আমি তাক সুন্দৰভাৱে আশ্ৰয় কৰিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে নিশ্চিত ৰূপত আমিও সেই শাৰীলে নিজক উত্তৰণ ঘটাব পাৰিম বিশেষত কলিযুগ সবাতে মলিন তেজ বল আয়ু টুটি যায় দিনে দিন বিশেষকৈ কলিযুগ আৰু এই কলিযুগত কলিৰ কৰাল গ্ৰাসত পৰি আমি প্ৰত্যেকজন মনুষ্যৰ মন মলেৰে ভৰপূৰ হৈছে আৰু দিনবিলাক এদিন দুদিনকৈ আগবাঢ়ি গৈ আছোঁ কেৱল এটাই নিশ্চিত দৰ্শন সেয়া হ'ল কেৱল মৃত্যু আমি প্ৰত্যেক দিনাই যে আগবাঢ়ি গৈ আছোঁ সেইটো হ'ল কেৱল মৃত্যুৰ দিশেৰে আগবাঢ়ি গৈ আছে মাত্ৰ নাজানো আমাৰ কোনদিনা মৃত্যু হ'ব কিন্তু পৰীক্ষিত নামৰ জীৱতত্বই জানিছিল তেওঁৰ কোনদিনা মৃত্যু হ'ব সেইকাৰণে 7 দিন 7 ৰাতিৰ অন্তত মৃত্যু হ'ব জানি পৰীক্ষিতে কৃষ্ণ নাম আশ্ৰয় কৰিছে আৰু আমাৰো যিহেতু জন্ম মৃত্যু এই 7 দিনতেই হৈছে দেও সোম মংগল বুধ বৃহস্পতি শুক্ৰ শনি এই 7 দিনতে আমাৰ জন্ম হৈছে আৰু এই 7 দিনৰে কোনোবা এটা দিনত আমাৰ মৃত্যু হ'ব আমি মাত্ৰ নাজানো কোনদিনা মৰিম পৰীক্ষিতে জানিছিল কোনদিনা তেওঁৰ এই সংসাৰ এৰিব লাগিব পাৰ্থক্য এইটো পৰীক্ষিতে জানি কৃষ্ণ নাম আশ্ৰয় কৰিছিল আৰু আপুনি আমি কোনদিনা যামগৈ সেইটো নাজানি কৃষ্ণ নামটো আশ্ৰয় কৰিছোঁ কোনো কথা নাই গুৰুজনাই কৈছে সমস্ত জনাৰে পৰম মংগল সাধন